ৰঙাপাৰাৰ ফুলবাৰী চাহ বাগিচা আৰু মুলানগাঁও সংযোগী পথত থকা যিখন পকী দলং এই পকী দলংখনৰ কিছুদিন পূৰ্বে দুইটা অংশ খহনীয়াৰ কবলত পৰিছিল। যাৰ ফলত স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। এক প্ৰকাৰ যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছিল। এইখন মই দলঙৰ ওপৰত আছোঁ। এই দলংখন হৈছে জৰাখৰ নৈৰ ওপৰত 2022 চনত অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰিছিল। এই দলংখন নিৰ্মাণ কৰাৰ পাছত ফুলবাৰী চাহ বাগিচা আৰু মুলানগাঁও ৰাইজে অহা যোৱা কৰাৰ ক্ষেত্ৰত উপকৃত হৈছিল। ছাত্ৰ ছাত্ৰীসকলেও ফুলবাৰী চাহ বাগিচাত থকা বিদ্যালয়, আমাৰিবাৰী মহাবিদ্যালয়, আমাৰিবাৰী মধ্য ইংৰাজী বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোক বাৰুকৈ উপকৃত হৈছিল। কিন্তু যিহেতু কিছুদিন পূৰ্বে গৰাখহনীয়াৰ কবলত পৰাৰ পাছত এই পথছোৱা যাতায়াত ব্যৱস্থা সম্পূৰ্ণভাৱে বন্ধও হৈ পৰিল। এই পথছোৱা যাতে পুনৰ ৰাইজে অহা যোৱা কৰিব পাৰে তাৰ বাবে পৰ্যাপ্তভাৱে তেওঁলোকে এখন সামান্য বাঁহৰ দলং নিৰ্মাণ কৰি লৈছে। মই বাঁহৰ দলংখনৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। এইখন বাঁহৰ দলং মুলানগাঁও ৰাইজে তেওঁলোকে নিৰ্মাণ কৰি লৈছে যাতে খোজকাঢ়ি ছাত্ৰ ছাত্ৰীসকল আৰু স্থানীয় ৰাইজ পৰ্যাপ্তভাৱে অহা যোৱা কৰিব পাৰে। মই এই বাঁহৰ দলংখনৰ পৰিৱেশটো দেখুৱাইছোঁ। এইখন বাঁহৰ দলং এইকাৰণে এই ঠাইখিনিত নিৰ্মাণ কৰি ল'বলগীয়া হৈছে যাতে গৰাখহনীয়াৰ কবলত পৰিছিল সেই মাটিৰ অংশটোৰ ওপৰত এতিয়া পৰ্যাপ্তভাৱে অহা যোৱা কৰাৰ বাবে তেওঁলোকে এখন পকী বাঁহৰ দলং নিৰ্মাণ কৰি লৈছে। এই বাঁহৰ দলংখনৰ ওপৰেদি কিন্তু এতিয়াও ৰাইজে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে। মোৰ সৈতে এই গাঁওখনৰ গাঁওবুঢ়া বিদ্যাধৰ দাস ডাঙৰীয়া আছে মোৰ সৈতে। মই তেখেতৰ পৰা কথাখিনি জানিব বিচাৰিম যে আপোনালোকে বাঁহৰ দলংখন যাতে ৰাইজে অহা যোৱা কৰাৰ ক্ষেত্ৰত সুবিধা হয় তাৰ কাৰণে নিৰ্মাণ কৰি লৈছে, কি ক'ব? নিশ্চিতভাৱে এতিয়া ৰাইজৰ তৎকালীনভাৱে যিহেতু আমাৰ দলংখন উটুৱাই বাঢ়নী পানী লৈ গ'ল, গতিকে সহায় লৈ গ'ল, গতিকে আমি ৰাইজৰ তৎকালভাৱে অহা যোৱা কৰাৰ কাৰণে আমি ৰাইজে বাঁহৰে এখন নিৰ্মাণ কৰি লৈছোঁ। বৰ্তমান আমি এইফালে অহা যোৱা কৰাৰ সুবিধা কৰি লৈছোঁ। গতিকে ভৱিষ্যতে অতি সোনকালে যাতে আমাৰ এই দলংখনৰ মেৰামতি বা নিৰ্মাণ কাৰ্য ভালদৰে কৰি দিয়ে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছোঁ। দলংখন নিৰ্মাণ হৈছিলে 2022 চনত ক্লিয়াৰ হৈছিল, কিন্তু এপ্ৰ'চটো ভালকৈ নিদিয়াৰ ফলতে আমাৰ এই দুৰ্গতি হ'বলগীয়া হ'ল। বৰ্তমান আমি আশা ৰাখিম চৰকাৰে এই দলংখন যেন অতি শীঘ্ৰে আমাক মেৰামতি কৰি দি আমাৰ ৰাইজৰ অহা যোৱা সুচল কৰি দিয়ে যেন। হয়, মই বাঁহৰ দলংখনৰ পৰিৱেশটো আকৌ এবাৰ দেখুৱাই লৈছোঁ। এইখন বাঁহৰ দলং স্থানীয় ৰাইজে গাঁঠি ধন ভাঙি আৰু পৰিশ্ৰম কৰি তেওঁলোকে নিৰ্মাণ কৰি লৈছে পৰ্যাপ্তভাৱে যাতে এই বাঁহৰ দলংখন তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত কিছু উপকৃত হয়। সেয়া যি কি নহওক, এই বাঁহৰ দলংখন পুনৰ ঠাইত খহনীয়া যি কবলত পৰিছিল এই খহনীয়াৰ ব্যৱস্থা কৰি এই ঠাইখিনিত যাতায়াতৰ ক্ষেত্ৰত যাতে উপকৃত হয় তাৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক স্থানীয় ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।